2025 চনত ভাৰতীয় মিউচুৱেল ফাণ্ড উদ্যোগত কিমান ফাণ্ড ইনফ্লো আহিছে মানে কিমান পইচা সোমাইছে মই ক্যাটাগৰি ওয়াইজ কম আৰু কিছুমান সংখ্যা চালে আপোনালোকে অলপমান আচৰিত হ'ব আৰু আপুনি যদি এজন মিউচুৱেল ফাণ্ড ইনভেষ্টৰ হয় তেতিয়া হলে এইবিলাক নাম্বাৰ জনাটো উচিত সো প্ৰথমতে ওভাৰঅল মাৰ্কেটৰ সাইজ কিমান মিউচুৱেল ফাণ্ড উদ্যোগটোৰ সাইজ কিমান 82 লাখ ক্ৰোৰ মানে এসেট আন্ডাৰ ম্যানেজমেন্ট 82 লাখ কোটি টকাৰ এটা ডাঙৰ ইন্ডাষ্ট্ৰি আৰু এইবাৰ কোনটো ক্যাটাগৰিত কিমান ফাণ্ড ইনফ্লো আহিছে মই এটা এটাকে কৈ গৈ আছো সো ইকুইটি ফাণ্ড যদি চাই এইবাৰ 3.5 লাখ কোটি টকাৰ ফাণ্ড ইনফ্লো আহিছে কিন্তু 2024 ত হেতু আছিল 3.94 লাখ কোটি টকা মানে 11% ফাণ্ড ইনফ্লো হ্ৰাস পাইছে ঠিক তেনেকে সবতছে বেছি ফাণ্ড ইনফ্লো হ্ৰাস পাইছে ডেট ক্যাটাগৰিত যোৱা বছৰ আছিল 1.6 লাখ কোটি টকাৰ ফাণ্ড ইনফ্লো এইবাৰ হেতু হ্ৰাস পাই প্লাই 1.1 লাখ কোটি টকা মানে 25% ফাণ্ড ইনফ্লো হ্ৰাস পাইছে আৰু হাইব্ৰিড ক্যাটাগৰি ঠিকঠাক আছে অলপমান বৃদ্ধি পাইছে 5% মান বৃদ্ধি পাইছে কিন্তু সবতছে বেছি ফাণ্ড ইনফ্লো আহিছে প্যাসিভ ফাণ্ডত কিহৰ কাৰণে আহিছে মই কৈ আছো সো আগে নাম্বাৰ কিটা জানি লওক যোৱা বছৰ আছিল 1.1 লাখ কোটি টকাৰ ফাণ্ড ইনফ্লো এইবাৰ 2025 ত হেতু বৃদ্ধি পাই প্লাই 1.6 লাখ কোটি টকাৰ ফাণ্ড ইনফ্লো আহিছে মানে 35.6% ৰ ফাণ্ড ইনফ্লো জাম্প মাৰিছে আৰু কিয় মানুহে প্যাসিভ ফাণ্ডত বেছিকে ইনভেস্ট কৰিছে কাৰণ যোৱা বছৰ যদি চাই নিফটি ৰিটাৰ্ণ একেবাৰে 0 বুলি ক'ব পাৰে 2024 জানুৱাৰী আৰু 2024 সেপ্টেম্বৰ এইখিনি সময়ছোৱাত প্ৰায় 8-9 মাহ মান সময়ছোৱাত নিফটিয়ে 21% ৰিটাৰ্ণ দিছে আৰু এইবাৰ যদি চাই মানে সেপ্টেম্বৰৰ পৰা ধৰক 2024 সেপ্টেম্বৰৰ পৰা এতিয়ালৈকে নিফটি ৰিটাৰ্ণ নেগেটিভ বুলি ক'ব পাৰে সো কিছুমান ইনভেষ্টৰে 2024 ত নিজে উস্তাদি মাৰি পেলাই হয়তো কিছুমান এক্টিভ ফাণ্ড চুজ কৰিছে আৰু হেবিলাক এক্সপেক্টেশন মতে ৰিটাৰ্ণ দিয়া নাই বেঞ্চমাৰ্ককে বিট কৰিব পৰা নাই সো সেই কাৰণে ফাইনালি তেওঁলোকে ইনডেক্স ফাণ্ডলৈ শিফট কৰিছে কিছুমানে ETF ত বিনিয়োগ কৰিছে সেই কাৰণে প্যাসিভ ফাণ্ডত অলপমান ইনফ্লোটো বেছি আহিছে আৰু ওভাৰঅল যদি আপুনি ফাণ্ড ইনফ্লো চাই 2024 ত হেতু হ্ৰাস পাইছে 4% মান হ্ৰাস পাইছে 2024 ত